আসসালামু আলাইকুম। আসসালামু আলাইকুম। কেনেকুৱা ঠিকে আছে সকলো? গৰম কেনেকুৱা পৰিছে? আমিতো ফেন ল'বও পৰা নাই গৰমত, ইমান বেছি গৰম। তাকে মই কৈছো আগতে আমি গৰম এক ছেকেণ্ড সহ্য কৰিব নোৱাৰো, এতিয়া মানে পেৰেণ্টছ হোৱাৰ পিছত ইমান আলে দি দিয়ে সহ্য শক্তিটো মানে। মইতো কালি পাকঘৰ ৰুমত ভাত খাইছো, সেয়াও মই ফেন চলোৱা নাই, বোলো এইটো আদতটো দি লোৱাই ভাল পালো, এনেই ফেন দেখাই দিয়ে সেইটো কেনেকে হৈ আছে। এতিয়া এনেকেই চাওক দেই, ভালকে আমি মুখখন চাওঁ কোনটো ক'ত হৈ আছে মই ধৰিব পৰা নাই। এইফালে হৈ আছে সৰু এটা, ডাঙৰ এটা, সেইফালে হৈ আছে সৰু এটা। আৰু আমি ভালকে ফেচ ৰিভিল কৰিম, নকৰা নহয়, কিন্তু 40 দিন হৈ লওক লাল লাগে দোৱা কৰিব আপোনালোকে, তাৰপিছত আমি ফেচ ৰিভিল কৰিম বুলি ভাবি থৈছো। এই মোক চালে হয়, মই আছো অকল দাড়ি চুলিখিনি আৰু নাই। এটা মই কেনেকে ৰৈ থাকিবি? তোৰ অকল এইডোখৰ আছে, এইডোখৰ অকণমান আৰু কেলে দোৱা কৰি থাকিব দেই। এটা তলটো এটা মোৰ মা লিখিয়া হৈছে, সেইটো কৈ থৈছো হৈছে নাই? আৰু আমি নাম ডিচাইড কৰি দুটা নাম, নাম ফাইনেল হৈ গ'ল, এতিয়া কৈ দিলো খালি নামটো কৈ দিম বাৰু, খালি আমি সেইটো বনাই লওঁ বাৰ্থ চাৰ্টিফিকেট। তাৰপিছত বাৰ্থ চাৰ্টিফিকেটটো বনাই লওঁ। নাম প্ৰথম এলফাবেটকেইটা এই পৰা ষ্টাৰ্ট কৰিছে। কেনেকুৱা এটা ভাগৰ লাগি আছে ন? ৰাতি নহয় আৰু গম পালো, দিনত এতিয়া শুৱে, ৰাতিপুৱাও হৈছে তোমাৰ 8টামান বজাৰ পিছত। তাৰপিছত উঠিলে, খালে মেলিলে, এদিন কৰিলে। এতিয়া নাচনক কেনেকৈ কেয়াৰ কৰিবলৈ কোনোবাই জানিলে জনাবচোন। কৰিয়ে আছো বাৰু চব মই, বাকী কিবা যদি জানে কমেণ্ট কৰি জনাব। যি থাকে মুঠতে শিকাব আৰু আমি এতিয়া ঘৰত দুটাই আছো, কোনো নাই আৰু শিকাবলগীয়া মানুহ তেনেকুৱা। যি জানো তেনেকৈ মই এতিয়া যেনেকৈ লওঁ, উঠাওঁ, মেলো, নিজে জানো কাৰণে সেইখিনিকে কৰি আছো আৰু। বাকী ডক্টৰে দেখাই পঠিয়াইছে, চিষ্টাৰে দেখাই পঠিয়াইছে, এনেকৈ কৰিবা তেনেকৈ কৰিবা। ভয়ে লাগে কিন্তু তথাপিতো কৰিছো আৰু। বহুত ভয় কৰি কিন্তু আমি মানে গৈ আছে দিনবোৰ আৰু ন, ভালে ভালে। দোৱা কৰিব খালি দেই, দোৱা কৰিব, দোৱাটো বহুত বেছিয়ে দৰকাৰ। ঠিক আছে।